গোগামুখৰ মিংমাং বদতিত 10 আগষ্টত অৰুণাচলৰ গুলিত আহত হৈছিল 11 জন অসমীয়া। সেই ঘটনাক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে চেপা উত্তেজনা। অসম অৰুণাচল সীমান্তৱৰ্তী বদতি মহিলা সমিতি আৰু স্থানীয় ৰাইজৰ উদ্যোগত আজি উলিওৱা হয় এক বৃহৎ প্ৰতিবাদী সমদল। সমদলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হোৱাও পৰিলক্ষিত হয়। অৰুণাচলী দুৰ্বৃত্তক শীঘ্ৰে আটক কৰা, বিবদমান এলেকাৰ পৰা অৰুণাচল আৰক্ষীৰ কেম্প উঠাই দিয়া, আঘাতপ্ৰাপ্ত পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াকে ধৰি কেইবাটাও দাবীৰে উত্তাল হৈ পৰে প্ৰতিবাদস্থলী। প্ৰতিবাদকাৰীৰ তেজ দিম মাতি নিদিও ধ্বনিত মুখৰ হৈ পৰে চৌদিশ। ঘটনা সংঘটিত হোৱাৰ 15 দিন পাছতো সমস্যা সমাধান নোহোৱাত ক্ষোভ প্ৰকাশ কৰে অঞ্চলটোৰ ৰাইজে। চৰকাৰে ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিয়াৰ পাছতো আজিলৈ সমাধান সূত্ৰ নোলোৱাত ক্ষুব্ধ হৈ পৰিছে প্ৰতিবাদকাৰীসকল। স্বয়ং মন্ত্ৰী ৰণেশ পেগু ডাঙৰীয়াও আমাক কথা দিছিলে, কিন্তু তেওঁৰ কথা মতে আজিলৈকে এটা কথাও আমাক একো এটা তথ্য দিব পৰা নাই আৰু আমাৰ অসম প্ৰশাসনে একো এটা বিবাদ মীমাংসা কৰি দিব পৰা নাই। অৰুণাচলৰ যিসকল কাল্পিত সেইসকলক নিৰংগমলৰ আৰু তেওঁৰ লগত নিৰংগমলে আৰু তেওঁৰ লগত 5-4জনকৈ সেই কাল্পিতসকল আমি ধৰি দিবলৈ গ্ৰেপ্তাৰ কৰি দিবলৈ বাৰে বাৰে আমি চৰকাৰক দাবী জনাইছিলোঁ। কিন্তু তেওঁলোক আমাক প্ৰতিশ্ৰুতি দিছিলে, সেই 10 তাৰিখৰ পিছত 11-12 তাৰিখ দিনাই প্ৰতিশ্ৰুতি দিয়ে। সেই কথা আজিলৈকে এজনো আমাক ধৰি দিব পৰা নাই। সেইকাৰণে আমাৰ সেই দাবী আমি আন্দোলন কৰি থাকিমেই। যোনজন মানুহে গুলিয়াইছে অৰুণাচলী লোকে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰি দিয়া নাই। আমাৰ দাবী সেইটোৱে যে আমাক যোনজনে মানুহে গুলিয়াইছে সেইজন মানুহকেইটা আমাক এৰেষ্ট কৰি দিব লাগে আৰু যিহঁতে আহত হৈ আছে সেইকেইটাক চাই দিব লাগে। অলপ ন্যায় বিচাৰো আমি, তাকে বিচাৰি আজি আমি আকৌ ইয়াত প্ৰতিবাদ কৰিব আহিছো ইয়াত।